এই মুহূর্তত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। চাপৰত বাইক চোৰে অব্যাহত ৰাখিছে বাইক চোৰ কৰাৰ ধাৰাবাহিকতা। চাপৰত পুনৰ চুৰি হ'ল বাইক। ৰঙা ৰঙৰ এখন ছুপাৰ স্প্লেণ্ডাৰ বাইক হেৰাই যোৱা ঘটনাই হতবাক কৰি তুলিছে বাইকৰ গৰাকীক। যোৱাকালি অৰ্থাৎ শুকুৰবাৰ আবেলি 4মান বজাত চাপৰ বজাৰস্থিত কমলনগৰ হাৰ্ডৱেৰৰ দোকানৰ ওচৰত এখন ৰঙা ৰঙৰ AS19L 0380 নম্বৰৰ এখন ছুপাৰ স্প্লেণ্ডাৰ বাইক ৰখাই থৈ বজাৰ কৰিবলৈ যায়। কিন্তু 10-15 মিনিটমান পিছতেই বাইকখন আৰু তাত বিচাৰি নাপাই হতবাক হৈ পৰিল বাইকৰ গৰাকী। বিভিন্ন ঠাইত খা খবৰ কৰিও সন্ধান নাপাই অৱশেষত চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে। এতিয়া কথা হ'ল, চাপৰ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ বাইক চোৰে অব্যাহত ৰাখিছে নেকি বাইক চোৰৰ ধাৰাবাহিকতা? AS19L 0380 নম্বৰৰ ৰঙা ৰঙৰ ছুপাৰ স্প্লেণ্ডাৰ বাইকখন যদি কোনো সদাশয় ব্যক্তিৰ চকুত পৰে তেন্তে ওচৰৰ আৰক্ষীক জনাই দিবলৈ অনুৰোধ জনাইছে ভুক্তভোগীয়ে। মোৰ নাম হাছাম আলী। যোৱাকালি 4টা বজাত আবেলি গাড়ীখন থৈছিলোঁ কমলনাথৰ দোকানৰ সন্মুখত থৈছোঁ। ওৰপৰা গাড়ীখন 4টা বজাত 15 মিনিটত থৈছোঁ। 25 মিনিট আহি দেখোঁ গাড়ীখন নাই, নোহোৱা হ'ল। গাড়ীখন হাৰাই গ'ল। পূৰা খোজাখুজি কৰিলোঁ, ওইফালে নাই গাড়ী। পিছত থানাত আহি আৰু জানিলোঁ, আৰু যা তদন্ত কৰিল, আমি CC কেমেৰা চেক কৰিল, হোৱা নাই, পোৱা নাই। তো আমি এতিয়া আৰক্ষীক অনুৰোধ জানাইছোঁ, গাড়ীটা ইমাৰ্জেঞ্চি ওলাই দিব লাগে, এতিয়া আমাৰ অনুৰোধ। ইয়াৰ নাম হ'ল হাছেম আলী, মোৰ ভেনী হয়। যোৱাকালি মানে শুকুৰবাৰ দিনা চাপৰ বজাৰত বজাৰ কৰিব আহিছিল। আহোঁতে এই বজাৰত যোৱা যে ৰাস্তাটো আছে, সেই ৰাস্তাৰ সোমাই প্ৰথম এটা হাৰ্ডৱেৰ দোকান আছে। হাৰ্ডৱেৰ দোকান মালিকখনৰ নাম হ'ল কমলনাথ। তাৰ দোকানৰ সন্মুখত মানে বাইকখন ৰখাই এখন বাইক গাড়ী আছিল, ছুপাৰ স্প্লেণ্ডাৰ বাইক, ৰঙা কালাৰৰ বাইকখন ৰাখি পিনে কিবা সৰু সুৰা বজাৰ কৰিবলৈ যায়। তাৰ পৰা 10 মিনিটমান পাছত আহি ঘূৰি আহোঁতে সিহঁতে কমলনাথৰ যিখন দোকানৰ সন্মুখত বাইকখন ৰখা আছিল, সেই বাইকখন নাপাই ইফাল সিফাল বিচাৰি আছে, ঘূৰি ফুৰি আছে। দেখা দেখি কৰি লাষ্টত মোক ফোন কৰিল। মোক ফোন কৰাতে মই আহিলোঁ। আহি ক'লোঁ এতিয়া থানাত যাব লাগিব। থানাত আহিছোঁ। থানাত ছাৰৰ লগত আলোচনা কৰিলোঁ। যাই পিনে ছাৰে ইফাল সিফাল সোধাসুধি কৰিলে, CC কেমেৰাত চেক কৰিলে। চেক কৰাতে সিহঁতৰ CC কেমেৰাটো কি হ'ল, মানে 6 তাৰিখ 5:20লৈকে ফুটেজ ঠিকেই আছে, 7 তাৰিখৰ ফুটেজটো নাই। 7 তাৰিখটো সিহঁতে ক'ব লাগছে 7 তাৰিখে মানে ৰিচাৰ্জ শেষ পাইছে। যিকোনো 6 তাৰিখলৈকে ঠিকেই আছে, কিন্তু 7 তাৰিখ আমাৰ বাইকখন হেৰাই যোৱাৰ কাৰণে সিহঁতৰ ৰিচাৰ্জ শেষ পোৱা বুলি দেখাই আছে। তে ইয়াৰ এটা উচিত তদন্ত বিচাৰ কৰিব লাগে। আমি প্ৰশাসনৰ ওচৰত অৱগত কৰিছোঁ। সিহঁতে এতিয়া কি কৰে সেইটো লৈ আমাৰ আশাবাদী, যাতে আমাৰ বাইকখন উদ্ধাৰ কৰি দিয়ে। বাইকখন নাম্বাৰ হৈছে AS19L 0380।